কথা পাতিবলৈ যত্ন কৰিম। ৰাস্তা এইটো যোনটো ৰাস্তা 22 কিলোমিটাৰ ৰাস্তা হাটশিঙাৰীৰ পৰা মানকাচৰলৈকে অসমৰ ভিতৰত আৰু এনেকুৱা জঘন্য ৰাস্তা হয়তো কতো নাই। অকল আমি মানকাচৰবাসী, মানকাচৰ চালমৰা ডিষ্ট্ৰিক্টবাসীয়ে জমৰ যন্ত্ৰণা ভুগি আছো বহুদিনৰ পৰা। অসম চৰকাৰে যদি ইচ্ছা কৰে এই 22 কিলোমিটাৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব পাৰে, কিন্তু কিহৰ বাবে ৰাস্তাটো কাম নকৰে আমি নাজানো। কিন্তু অসম চৰকাৰক মই আপোনাৰ যোগেদি জনাওঁ যে ৰাস্তাটো কামটো কৰিলে বহুত ভাল হ'ব। আপোনাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী বা সাধাৰণ মানুহ, পেচেণ্ট কোনো মানুহে ইয়াত ভালকৈ যাব নোৱাৰে। এই গাড়ীবিলাক যে চলে দিনে দিনে গাড়ীত কিবা নহয় কিবা প্ৰব্লেম হৈয়ে থাকে। এইটো অকল ৰাস্তাৰ কাৰণে বহুত জঘন্য ৰাস্তা বুলি ক'ম। এইটো অসমৰ ভিতৰতে জঘন্য ৰাস্তা। কথা ক'বলৈ গ'লে এইটো আমাৰ মানকাচৰ সমষ্টিৰ এইটো ৰাজনীতি হৈছে মূল পথ। যোনে এমএলএ হয় কোনে ৰাস্তাটো লৈকে ৰাজনীতি কৰে। এতিয়ালৈকে আমি ৰাস্তাটো ভাল এতিয়ালৈকে দেখা নাই। আমি ইয়াৰ পৰা যদি ঠেকামাৰীত যাব লগা হয় আমাৰ মানে বিষ হয়, গোটেই শৰীৰত মানে বিষ হৈ যায়। হয়, এইটো 1.5 পৰা 2 ঘণ্টামান সময় লাগে। যোনটো ৰাস্তা ভাল থাকিলে আমাৰ ইয়াৰ পৰা মিনিমাম 45 থেকে 50 মিনিট সময় লাগে। এতিয়া তাৰ বাই ডাবল লাগি গৈ আছে। আমি ইয়াৰ দ্বাৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ক। ইমাৰ্জেঞ্চি ৰোগীটো আপোনাৰ ইয়াৰ পৰা ক'বলৈ গ'লে কাটলবাৰী বা আপোনাৰ দিয়াৰে নাপায়, তাৰ আগতে কিজানি ওপৰত উঠি যাম, এনেকুৱা ৰাস্তা বেয়া আছে। এইটো মানে চৰকাৰক এইটো আহ্বান জনাওঁ অতি সোনকালে এই পথটো মানে মেৰামতি কৰি দিব লাগে। বহুত অসুবিধা হৈ আছে আমাৰ স্কুলত যোৱা কৰা অহা যোৱাৰ বহুত অসুবিধা হৈ আছে আৰু মানে হাস্পতালত গ'লেও মানে বহুত অসুবিধা হৈ আছে। এইটো চৰকাৰক আমি আহ্বান জনাওঁ অতি সোনকালে এই পথখন মেৰামতি কৰি দিব লাগে। হয়, এই আসলে বাহন চালকৰ মন্তব্য। আসলে এটাই মন্তব্য, আচলতে দীৰ্ঘদিন ধৰি ব্যস্ত পথখন আসলে মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিব লাগে। কাৰণ বছৰ বছৰ ধৰি মানকাচৰবাসীয়ে জমৰ যন্ত্ৰণাত ভুগি আছে। কাৰণ জিলাখনৰ মূল পথ হোৱা সত্ত্বেও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা নাই। আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এয়া হ'ল আপোনাৰ বিষয়।